নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবুৱাচন ইউটিউব চেনেলটোলৈ। এটা ভাল খবৰ আহি গৈছে। আপোনালোকে সকলোৱে ইতিমধ্যে গমেই পাইছে যে ADRE যি 2.0 ৰিজাল্ট, এক্সামৰ ৰিজাল্ট 7 মাৰ্চ তাৰিখে দিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ঘোষণা কৰিলে। গতিকে তাৰ লগতে আৰু কেইটামান কথা ঘোষণা কৰিছিলে, এইকেইটা আপোনালোকে ভালদৰে চাই লোৱাটো ভাল। যিহেতু অসমৰ বহুত কেণ্ডিডেটে এতিয়া অপেক্ষা কৰি আছে এক্সাম নতুবা ৰিজাল্ট। এক্সাম হৈছে আৰু ৰিজাল্ট দিছে, তেনেকুৱা ধৰণৰ পৰিস্থিতি চলি আছে। মই এতিয়া আপোনালোকক জনাম, এতিয়া আপোনালোকৰ ADRE গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্টটো 7 মাৰ্চ তাৰিখে পাই যাব। কিন্তু তাৰ পিছতে আপোনালোকৰ হ'বলৈ গৈ আছে আছাম পুলিচৰ যি কনিষ্টেবল ABUB আছে, সেইখিনিৰ কাৰণে এক্সাম হয়তো আপোনালোকৰ 12 মাৰ্চ তাৰিখে হ'ব। তাৰ ইয়াত সম্পূৰ্ণভাৱে লিখা আছে, কিন্তু ৰিজাল্ট বুলি লিখা আছে, কিন্তু এতিয়ালৈকে এক্সাম হোৱা নাই। ৰিজাল্ট কেতিয়া দিব তেনেকুৱা ধৰণৰ কথা। গতিকে এক্সাম হ'ব, এইটো হয়তো আপোনালোকৰ ফিজিকেল টেষ্টৰ ৰিজাল্ট হ'ব পাৰে। ফিজিকেল টেষ্টৰ ৰিজাল্ট মানে যাৰ এডমিট আহিব, গতিকে সিমান দিনত আপোনালোকৰ এক্সাম হৈ যাব পাৰে। গতিকে প্ৰিপেৰেশ্যনটো আপোনালোকে চলাই থাকক। লগতে আছাম পুলিচৰ ড্ৰাইভাৰখিনি 4 মাৰ্চৰ তাৰিখে দিব বুলি কৈছে। মাৰ্চৰ 4 তাৰিখে, যিহেতু আজি নতুবা কাইলৈ দিব, এইকেইদিনতে দিব। আপোনালোকে ভিডিঅ'টো কোনদিনা চাই আছে জনাব। আৰু লগতে আছাম পুলিচে কামাণ্ডো ব্ৰেটেলিয়নখিনি লগতে কনিষ্টেবলখিনি মাৰ্চৰ 27 তাৰিখে আপোনালোকে ৰিজাল্ট পাই যাব। গতিকে বন্ধুসকল, খুবেই ভাল কথা আহি গৈছে অসম চৰকাৰৰ ফালৰ পৰা। গতিকে এইটো বছৰতে হয়তো এইখিনি যিখিনি পোষ্ট খালী আছে সেইখিনি ফিল আপ কৰিব। গতিকে এটা ভাল খবৰ। আৰু ইনফৰ্মেশ্যনবোৰ পাই কেনেকুৱা পালে জনাব, এটা লাইক কৰি দিব চেনেলটোত। আৰু চেনেলটোলৈ নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই।